চাওক বহুত আৰক্ষী বিষয়াই আইন বহিৰ্ভূতভাৱে বেটেলিয়নৰ পৰা কিছুমান ল'ৰা লগত লৈ আহি ঘৰত পানী অনা বজাৰ কৰোৱা এই ধৰণৰ কামত ব্যৱহাৰ কৰে। সঁচা মিছা নাজানো, অভিযোগ আছে। সেইকাৰণে মই বেটেলিয়নৰ কামাণ্ডেণ্টখিনিৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ আৰু SP সকলৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ যে এনেকৈ আইন বহিৰ্ভূতভাৱে কোনোবা ল'ৰা কাৰোবাৰ ঘৰত এনেকৈ কাম কৰি আছে নেকি? যদি কাম কৰি আছে তেওঁলোকৰ দৰমহা সেই অফিচাৰজনে দিব লাগিব, চৰকাৰে নিদিয়ে। আৰু এই চাৰ্টিফিকেটখন মই 10 দিনৰ ভিতৰত বিচাৰিছোঁ। আৰু এই এটা যিটো চলি থকা অভিযোগ যে ডাঙৰ পুলিচ বিষয়াৰ ঘৰত বহুত কেইটা ল'ৰাই ডিউটি কৰি থাকে, বজাৰ কৰে, অমুক কৰে, সঁচা মিছা নাজানো, কিন্তু এইবাৰ সেই ব্যৱস্থাটো আমি শেষ কৰিব খুজিছোঁ। তাৰ উপৰিও অসমত 4000 PSO আছিলে, আমি এতিয়া প্ৰথম 700 কমালোঁ। এতিয়া আমাৰ এটা নিৰ্দেশ আহিছে যে মন্ত্ৰীয়ে কিমান PSO ৰাখিব পাৰিব, MLA কিমান ৰাখিব পাৰিব, লিডাৰ অফ অপজিশ্যনে কিমান ৰাখিব পাৰিব। সেই ফৰ্মুলাত আৰু 700 আমাৰ PSO কমি যাব আৰু 600 PSO আমি উইথড্ৰ কৰিম। তাৰমানে টোটেল 2000তকৈ ওপৰত বেছি PSOৰ দায়িত্বত নাথাকে। তেতিয়া মোৰ প্ৰায় 2টা বেটেলিয়ন মুক্ত হৈ যাব।